আপুনি বাৰু সপোনৰ বাইক এখন ল'ব বিচাৰিছে নেকি? অথবা আপুনি আপোনাৰ পুৰণি বাইকখনৰ সলনি নতুন এখন বাইক নিয়াৰ কথা চিন্তা কৰি আছে নেকি? দুৰ্গা পূজা সমাগত। যদি আপোনাৰ সপোনৰ বাইকখন দুৰ্গা পূজাৰ আগে আগে নিম বুলি ভাবি আছে তেনেহ'লে আহক বকৰ ডাকুৱাপাৰালৈ। আজি আপোনালোকে মোৰ পিছপিনে দেখিবলৈ পাৰিছে বকৰ ডাকুৱাপাৰাত অত্যাধুনিক বাজাজ ডিলাৰখন আজি অপেনিং কৰা হৈছে এক শুভ মুহূৰ্তত, এক শুভ ক্ষণত। আপোনালোকক এই বাজাজ ডিলাৰখনৰ সম্পূৰ্ণ ৰিভিউটো দিওঁ আৰু আপোনালোকে নিজেই চইচ কৰক আপোনাৰ সপোনৰ বাইকখন। এতিয়া আপোনালোকে দেখুৱাই লৈছে অত্যাধুনিক যে বাজাজ ডিলাৰৰ ভিতৰৰ পৰিৱেশ আৰু আপোনালোকে দেখিবলৈ পাইছে ইমান আটক ধুনীয়া বাইক। আপোনাক যিখন লাগে, আপোনাৰ যিখন পচন্দ সেইখনেই নিব পাৰিব। আৰু ইয়াতে নতুন নতুন অফাৰ লৈ পেলাই আজি বাজাজ ডিলাৰখন শুভাৰম্ভণি হৈছে। আপোনালোকে চাব পাৰে মাত্ৰ 8,000 টকা ডাউন পে'মেণ্টত আপোনালোকে লৈ যাব পাৰিব আপোনালোকৰ সপোনৰ বাইকখন। আৰু এইপিনে দেখুৱাই দিছোঁ আৰু যদি এইখন বাইক লয় তেনেহ'লে এইখন বাইকতো লিখা আছে যে কেছ ডিছকাউণ্ট 2,000 টকালৈকে। আপোনালোকক পোনপটীয়াভাৱে ইয়াৰে যি কৰ্মৰত কৰ্মচাৰী আছে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে কোনখন বাইকত কি ধৰণৰ অফাৰ তেওঁলোকে লৈ আহিছে এই বাজাজ ডিলাৰখনলৈ। বৰ্তমান গাড়ী উলিয়াই আছে যেনেকে এইখন আমাৰ পালচাৰ 125 নিয়ন হয়। এইটো পালচাৰ 125 একদম আপোনাৰ বেষ্ট মডেলটো হয়। এইখন আপোনাৰ একদম লোৱেষ্টতকৈ লোৱেষ্ট ডাউন পে'মেণ্টত গাড়ী উলিয়াই আছে। হয়, আমি দেখিবলৈ পাইছোঁ মাত্ৰ 8,000 টকাৰ পৰা আপোনালোকে গাড়ীখন উলিয়াই আছে। হয়, যদি আপোনালোকে ফাইনেন্স কৰিব বিচাৰে। হয়, বাৰু ইয়াতে আমি কাৰ্বন ফাইবাৰত আপোনাৰ দুটা মডেল আছে, এটা আপোনাৰ সিংগল সিটত আহে, এটা আপোনাৰ স্প্লিট সিটত আহে। দুটা মডেলতে আমাৰ বৰ্তমান কেছ ডিছকাউণ্ট চলি আছে 2,000 টকাকে। লগতে আমাৰ পালচাৰ 150 যি দুটা মডেল আছে, এটা সিংগল ডিছ আৰু টুইন ডিছৰ, সেই দুয়োখনতে আমাৰ কেছ ডিছকাউণ্ট 3,000 টকা চলি আছে। মানে সমাগত দুৰ্গা পূজা বা দীপাৱলী আহি আছে আৰু মাত্ৰ এটা মাহ বাকী আছে আৰু এই এটা মাহৰ ভিতৰত দুৰ্গা পূজাৰ আগে আগে বা দীপাৱলীৰ আগে আগে আকৌ এনেকুৱা ধৰণৰ আটক ধুনীয়া কিবা অফাৰ অহাৰ চান্স আছে নেকি? হয়, নিশ্চয় আছে। এতিয়াতো বৰ্তমান আমাৰ এইটো কেছ ডিছকাউণ্টটো চলি আছে আৰু যেতিয়া আপোনাৰ ফেষ্টিভ চিজনটো আহিব তেতিয়া হয়তো আমাৰ গিফ্ট চিপো আহিব পাৰে বা ধৰি লওক আমাৰ ফালৰ পৰা পেট্ৰল ফ্ৰী দিয়া হ'ব, হেলমেট দুটাকে দিয়া হ'ব, এনেকুৱা কিছুমান অফাৰ আহি থাকে। আৰু যিহেতু বকৰ নিচিনা অঞ্চলত আজিৰ পৰা কেইদিনমান আগলৈকে বা কেইবছৰমান আগলৈকে ডিলাৰ একেবাৰে নাই বুলিয়ে ক'ব পৰা যায়। তেনে ক্ষেত্ৰত আপোনালোকে ইমান ধুনীয়া অত্যাধুনিক এখন ডিলাৰ ইয়াতে স্থাপন কৰিলে আৰু ইয়াৰ পৰা যেতিয়া গাড়ীবিলাক ল'ব ছাৰ্ভিচিং ক'ত কৰিব? ছাৰ্ভিচিঙৰ ব্যৱস্থা আপোনালোকৰ আছেনে নাই? হয় হয়, আছে, নিশ্চয় আছে। আগতে ইয়াৰ পৰা 2 মাহ আগতে আমাৰ নাছিলে, কিন্তু এতিয়া আমাৰ ভালপুৰতে নতুনকে আমাৰ ছাৰ্ভিচিং চেণ্টাৰটো হৈ গৈছে। আমাৰ যিটো পুৰণি ডিলাৰ আছিলে আগতে কেন্দ্ৰগুৰিত, তাত আমাৰ ছাৰ্ভিচিং চেণ্টাৰটো হৈ গৈছে বৰ্তমান। তো যিবিলাকে গাড়ী লৈছিলে আমাৰ পৰা, তেওঁলোকে যদি ভাবি আছে যে ছাৰ্ভিচিং কৰিব খোজে তেতিয়াহ'লে আহক, আপোনালোকে ছাৰ্ভিচিং কৰাই যাওক। আমাৰ ছাৰ্ভিচিং চেণ্টাৰটো আছে আপোনাৰ কেন্দ্ৰগুৰিৰ যিটো দীক্ষিতা চাহ হোটেল আছে তাৰ কাষতে আছে। মানে যদি কোনোবা ব্যক্তিয়ে কোনোবা সদাশয় ব্যক্তিয়ে নিজৰ পুৰণি বাইকখন লৈ আহি ইয়াতে এক্সচেঞ্জ কৰিব বিচাৰে তাৰ সুবিধা আপোনালোকে কেনেকুৱা ধৰণৰ দিব? নিশ্চয় এক্সচেঞ্জ কৰিব পাৰিব। এনেকুৱা নহয় যে আপোনাৰ অকল বাজাজৰ গাড়ী আছে অকল বাজাজৰহে এক্সচেঞ্জ হ'ব, তেনেকুৱা নহয়। আপোনাৰ যিকোনো গাড়ী আছে থাকিব পাৰে, বা আপুনি স্কুটি লৈ আহক, বাইক লৈ আহক, চব এক্সচেঞ্জ হৈ যাব। মানে যিকোনো গাড়ী লৈ আহিলে আপোনালোকে এক্সচেঞ্জ কৰি দিব? যিকোনো লৈ আহক আপোনালোকে, চব এক্সচেঞ্জ হৈ যাব। হয় হয়, অত্যাধুনিক আৰু অনন্য প্ৰয়াসৰে বকৰ ডাকুৱাপাৰাত স্থাপন কৰা হৈছে বাজাজ ডিলাৰ। অৰ্থাৎ স্থাপন বুলি ক'লে কিন্তু ভুল হ'ব, পুনৰ স্থাপন কৰা হৈছে অত্যাধুনিক ৰূপত। ইতিমধ্যে আপোনালোকে সকলোবোৰ বকত যি নতুনকৈ স্থাপন হৈছে বাজাজ ডিলাৰ, সেই বাজাজ ডিলাৰৰ আপোনালোকে সকলোবোৰ সা সুবিধাৰ বিষয়ে জানিবলৈ পাৰিলে। আৰু যদি আপোনালোকক অধিক তথ্য লাগে তেনেহ'লে আমাৰ স্ক্ৰীণত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু আপোনালোকৰ সপোনৰ যি বাইকখন লোৱাৰ যি আপোনাৰ এক হেঁপাহ আছে, যি সপোন আছে, সেই সপোন সাৰ্থক কৰাৰ কাৰণে আপোনাক যি স্ক্ৰীণত নম্বৰ দিয়া আছে সেই নম্বৰত যোগাযোগ কৰক আৰু আজিতে আহক বাজাজ ডিলাৰলৈকে।